নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল আমন্ত্ৰণলৈ স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ ছাত্ৰ ছাত্ৰীৰ উপযোগী এটি ভিডিঅ' আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ বিষয়টো হ'ল অভ্যাসনৰ প্ৰয়োজনীয়তা। অভ্যাসন সফলতাৰ এক অতি প্ৰয়োজনীয় অংগ। যিসকলে ঠিকমতে আৰু যথেষ্ট সময় অভ্যাসন কৰে তেওঁলোকেই সফলতা লাভ কৰে। ধৰা এজন নৃত্যশিল্পীয়ে মঞ্চত এঘণ্টা নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰি পেলালে, কিন্তু তেওঁৰ এই সফলতাৰ আঁৰত আছে অন্ততঃ 1000 ঘণ্টাৰ অভ্যাসন। এগৰাকী প্ৰতিভাশালী আৰু সফল দৌৰবিদ হিমা দাসৰ কথাকে ধৰিব পাৰি। তেওঁ বহু ঘণ্টা জোৰা সফল অনুশীলনৰ জৰিয়তেহে সেই সফলতা লাভ কৰিব পাৰিছে। পৰীক্ষাৰ 3 ঘণ্টা সময় ভাল প্ৰদৰ্শন কৰিবৰ বাবে যথেষ্ট সময় অভ্যাসন কৰিব লাগিব, তাৰ পাছতহে সফলতা। কেৱল পঢ়া বা কলাৰ ক্ষেত্ৰতে নহয়, অভ্যাসন সকলো ক্ষেত্ৰতে প্ৰয়োজনীয়। গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱসৰ দিনা দিল্লীৰ ৰাজপথত যি বৰ্ণাঢ্য কেন্দ্ৰীয় অনুষ্ঠান পতা হয়, তাৰ বাবে যথেষ্ট অভ্যাসনৰ প্ৰয়োজন হয়। অভ্যাসনৰ কামটোৱে হ'ল যথেষ্ট পৰিশ্ৰমৰ কাম। যিসকলে পৰিশ্ৰম কৰিব নোখোজে, যিসকল আৰামপ্ৰিয় আৰু অলপ, তেওঁলোকে প্ৰয়োজনীয় অভ্যাসন কৰিব নোৱাৰে আৰু গোটেই জীৱন পিছ পৰি থাকে। আমাৰ ব্যক্তিগত কিছু আচাৰ বিধি সৰুকালৰ অভ্যাসনৰ বলতে গঢ় লৈ উঠে। মা দেউতাই যদি পুৱা সোনকালে উঠাই দিয়ে, সেইটোৱে পাছত অভ্যাস হৈ পৰে। এটা পাঠ বুজি পালেই নহ'ব, তাৰ পৰা আহিব পৰা প্ৰশ্নসমূহৰ উত্তৰ লিখাটো অভ্যাসন কৰি সেইবিলাক সম্পূৰ্ণ সহজ কৰি পেলাব লাগিব। তেতিয়া মূল পাঠটো হৃদয়ংগম হোৱাৰ লগতে পৰীক্ষাত তাৰ কোনো প্ৰশ্ন আহিলে প্ৰতিটো কথা স্পষ্টকৈ মনত পৰি যাব। বিশেষকৈ গণিতৰ ক্ষেত্ৰত নিয়মীয়া অভ্যাসন অতি প্ৰয়োজনীয়। কঠোৰ অভ্যাসনেহে এজন ছাত্ৰ বা ছাত্ৰীক গণিতত পাৰ্গত কৰি তোলে। সকলোৱে দৈনিক ৰুটিনত অভ্যাসনৰ বাবে সময় ৰখা প্ৰয়োজন। একেটা বিষয় বাৰে বাৰে পঢ়াটো বা একেধৰণৰ গণিত বাৰে বাৰে কৰাটো বিৰক্তিকৰ হ'ব পাৰে, কিন্তু আমি আগতে এবাৰ ক'লোৱেই যে অভ্যাসন যথেষ্ট পৰিশ্ৰমসাধ্য কাম। যি পৰিশ্ৰম কৰিব নোৱাৰে সি অভ্যাসনো কৰিব নোৱাৰে আৰু লগতে সফলো হ'ব নোৱাৰে। সেয়েহে কোৱা হয় যে কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। এনে কোনো যাদু নাই যি এজন মানুহ হঠাৎ এটা বিষয়ত পাৰ্গত কৰি তোলে। স্বয়ং যাদুকৰ এজনো তেওঁৰ বহুদিনীয়া অভ্যাসনৰ ফচলহে। অভ্যাসনৰ দ্বাৰাহে পঢ়া শুনাই হওক, খেলেই হওক বা আন কোনো ক্ষেত্ৰতে পাৰ্গত কৰি তোলে। এনে ছাত্ৰ ছাত্ৰীও আছে যি কয় যে অভ্যাসন কৰিও তেওঁৰ কোনো ফল ধৰা নাই। এই ক্ষেত্ৰত এটাই উত্তৰ যে অভ্যাসন সঠিক হোৱা নাই। অভ্যাসনৰ সময় হয়তো ঠিকেই আছে, কিন্তু অভ্যাসনৰ সময়ত বাহিৰা চিন্তাই মনত ক্ৰিয়া কৰি থকাৰ ফলত সেই অভ্যাসনে সঠিক কাম কৰা নাই। বাহ্যিক চিন্তাৰ পৰা মুক্ত হৈ একান্তভাৱে অভ্যাসন কৰিলেহে প্ৰকৃত অভ্যাসন হয়। কিছুমানে কেইদিনমান অভ্যাসন কৰিয়েই ফল পোৱা নাই বুলি কয়। তেওঁলোকৰ ক্ষেত্ৰত ক'ব পাৰি যে অভ্যাসন ইমান সহজ আৰু ক্ষণমাদে নহয়। যথেষ্ট দিন নিৰৱচ্ছিন্ন অভ্যাসন কৰিলে সেই অভ্যাসনে তাৰ সুফল দেখুৱাব। মানুহৰ মাজত কুঅভ্যাস আৰু সুঅভ্যাস দুয়োটা থাকে। সেয়া একো অস্বাভাৱিক কথা নহয়। মূল কথা হ'ল সুঅভ্যাস আৰু কুঅভ্যাসবোৰ প্ৰথমতে চিনি লোৱা আৰু কুঅভ্যাসবোৰ লাহে লাহে এৰিবলৈ চেষ্টা কৰা আৰু সুঅভ্যাসবোৰ লাহে লাহে বঢ়াবলৈ যত্ন কৰা।